নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক ভিউচন জব চেনেললৈ স্বাগতম জনাইছোঁ অহাকালি অৰ্থাৎ 7 মাৰ্চ 2025 চনত ADRE 2.0 ৰিজাল্ট ঘোষণা কৰিব এই সম্পৰ্কে SLRCৰ ফালৰ পৰা এটা অফিচিয়েল নোটিছ ৰিলিজ কৰিছে আৰু এই নোটিছ মতে অহাকালি অৰ্থাৎ 7 মাৰ্চৰ দিনা ৰিজাল্ট পাব্লিছ কৰিব আপোনালোকে জানে ইয়াতে অকল ক্লাছ 3 অৰ্থাৎ গ্ৰেড 3 ৰ কথা কোৱা হৈছে নোটিছত যেটো নোটিছ ৰিলিজ কৰিছে এই হিচাপে আমি ক'ব পাৰি অহাকালি গ্ৰেড 3 ৰিজাল্ট দিব আৰু গ্ৰেড 4 ৰ কথা ইয়াতে কিন্তু উল্লেখ নাই যদিওবা আমি চাম অহাকালি গ্ৰেড 3 লগতে গ্ৰেড 4 ৰ ৰিজাল্ট দিয়ে কি নিদিয়ে কিন্তু যেটো নোটিছ ৰিলিজ কৰিছে এইখিনি নোটিছ যদি আমি অলপ চাও ইয়াতে আমি পঢ়িব পাৰো যদি দা প্ৰভিজনাল result of the written examination for the various class 3 post as advertised dated 31/10/2023 মানে যেটো এডভাৰটাইজমেন্ট ৰিলিজ কৰিছিলে 30/10/2023 under the state level recruitment commission for class 3 post will be declared on 7 March 2025 and the result can be viewed by individual candidate in the official website of Assam State School Education Board सेवा ऑनलाइन अथवा www.assam.gov.in এই কেটা দুটা ওয়েবসাইটত গৈ আপোনালোকৰ ৰিজাল্টখিনি চাব পাৰিব ৰিজাল্টখিনি চোৱাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সিম্পলি আপোনালোকে ক্যান্ডিডেট ক্যান ভিউ देयर ৰিজাল্ট বাই এন্টাৰিং देयर এপ্লিকেশন নাম্বাৰ এন্ড পাসওয়ার্ড সিম্পলি আপোনালোকৰ যেটো এপ্লিকেশন নাম্বাৰ আছে আৰু যেটো পাসওয়ার্ড দিছিলে এপ্লাই কৰাৰ সময়তে এইখিনি দি আপোনালোকে লগইন কৰি আপোনালোকৰ ৰিজাল্টখিনি চাব পাৰিব that was used at the time of filling the applications and downloading of the admit card ঠিক আছে তার পিছত যদি চাও আমি ইয়াতে লিখা আছে successful candidate of the written examination will have to appear for the next level of test and verification of documents the details of which will be notified later on তাৰ পিছত যি সকল ক্যান্ডিডেটে ইয়াতে কোৱালিফাই কৰিব তেখেতৰ কাৰণে নেক্সটৰ যেটো স্টেপ থাকিব ভাই হোক বা কম্পিউটাৰ প্ৰ্যাকটিক্যাল টেষ্টে হোক বা ডকুমেন্ট ভেৰিফিকেশন হোক সেইখিনি কিন্তু কৰিব লাগিব আৰু এইখিনি দা ডিটেইলছ অফ হুইচ উইল বি নোটিফাইড লেটাৰ অন আৰু এইখিনি ডেট পাছত নোটিফাইড দিব ঠিক আছে তাৰ পিছত দিয়া আছে The result of the candidate declared to be qualified for the next level of test are provisional and subject to fulfillment of the eligibility criteria as prescribed in the advertisement and veracity of the documents and declarations made during filling of the online applications. The cut-off mark of each category of post in respect of paper 3 and paper 4 and paper 5 will also be available in the official website of Assam State School Education Board. মানে এটো ওয়েবসাইট সেবা ওয়েবসাইটত কি কৈছে ইয়াতে অহাকালি ৰিজাল্ট দিব আৰু ৰিজাল্টৰ লগতে আপোনালোকৰ ক্যাটাগৰী ওয়াইজ কাট অফ কিমান গৈছে পেপাৰ 3 পেপাৰ 4 আৰু পেপাৰ 5 ৰ কাৰণে এই ক্যাটাগৰী ওয়াইজ কাট অফ কিন্তু ইয়াতে উল্লেখ কৰা থাকিব আৰু আপোনালোকৰ সাগে ইন্ডিভিজুয়াল মাৰ্ক ইয়াতে দিয়া থাকিব যে আপুনি কিমান মাৰ্ক পাইছে ঠিক আছে তো এটাৰ ভাল প্ৰসেস যোৱাবাৰ এটো নাছিল কিন্তু যোৱাবাৰো আছিল এনেকুৱা একচুয়ালি যোৱাবাৰো আছিল তো ভাল কাট অফ খিনি আমি চাব পাৰিম কোন ক্যাটাগৰী কিমান কাট অফ গৈছে আৰু যদি ইন্ডিভিজুয়াল মাৰ্ক খিনিও দি দিয়ে তেনেহলে নিশ্চয়কৈ আপোনালোকৰ কাৰণে ভাল হ'ব আপোনালোকে কিমান মাৰ্ক পাইছে তথাপিও আপোনালোকে তো OMR sheet সফট কপি আৰু এনসাৰ খিনি পাইছে তাৰ পৰা আপোনালোকৰ মাৰ্ক কাউন্ট কৰিব পাৰিছে কিমান পাইছে যদিওবা যদি অফিচিয়ালি যদি ইন্ডিভিজুয়াল মাৰ্ক দিয়ে তেনেহলে ভাল হ'ব আচ্ছা ঠিক আছে আমি যদি চাও ইয়াতে অকল গ্ৰেড 3 ৰ কথা কৈছে গ্ৰেড 4 ৰ কথা কোৱা নাই আমি চাম অহাকালি গ্ৰেড 4 আৰু গ্ৰেড 3 দুটা ৰিজাল্ট দিয়ে কি নিদিয়ে আৰু এটা কথা আপোনালোকে সৰ্বপ্ৰথমে মোৰ চেনেলতে আপডেট খিনি পাব অহাকালি কিমান কেতিয়া ৰিজাল্ট খিনি ডিক্লেয়াৰ কৰিব আৰু লগে আপোনালোকৰ কাৰণে ভিডিও প্ৰস্তুত কৰিম আৰু যিমান দূৰ আমি জানো ৰাতিপুৱা 10 বজা বা 11 বজাত ৰিজাল্ট খিনি ডিক্লেয়াৰ কৰিব ইয়াতে কিন্তু টাইম খিনি দিয়া নাই কেটা বজাত দিব কিন্তু যদিওবা যোৱা বছৰ যেটো ৰাতিপুৱা 10 বজাত বা 11 বজাত ৰিজাল্ট খিনি ডিক্লেয়াৰ কৰিছিলে এইবাৰো সাগে এনেকুৱাই হ'ব ৰাতিপুৱা 10 বজাত বা 11 বজাত ৰিজাল্ট খিনি ডিক্লেয়াৰ কৰিব আৰু লগে আপোনালোকৰ কাৰণে আমি ভিডিও বনাই লৈ আহিম তেনেহলে আহক বন্ধুসকল মই ভিডিওটো ইমানতে সামৰিছো ভিডিওটো চাই যদি ভাল পাইছে লাইক দিব আৰু নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ